আজি অসম ভূমিৰ বীৰপুত্ৰ লাচিত বৰফুকনক সকলোৱে চিনি পায়। কিন্তু লাচিত বৰফুকনক আমি চিনি পাওঁ বিখ্যাত শৰাইঘাট যুদ্ধৰ বাবে। কিন্তু আজি আমি আলোচনা কৰিম লাচিত বৰফুকনৰ জীৱনৰ প্ৰথম ছোৱা সময়ৰ বিষয়ে। লাচিত বৰফুকনৰ জন্ম হৈছিল 1622 চনৰ গড়গাঁৱৰ দিখৈ নৈৰ পাৰত। লাচিত বৰফুকনৰ পিতৃ আছিল আহোম সাম্ৰাজ্যৰ দক্ষ বিষয়া মোমাই তামুলী বৰবৰুৱা আৰু মাতৃ আছিল নাংলা চাঙাইদেউ। লাচিত বৰফুকন লানফিমা বংশৰ লোক আছিল। তেওঁলোকৰ পূৰ্বপুৰুষ লোকফিমা নামৰ ব্যক্তিজন 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফাৰ সহযাত্ৰী হৈ পাটকাই পৰ্বত পাৰ হৈ আহিছিল। সেইবাবে তেওঁলোকৰ ফৈদ বা বংশটোৰ নাম লানফিমা বংশ হৈছিল। আহোম সাম্ৰাজ্যৰ আন এজন দক্ষ বিষয়া লালুকখোলা বৰফুকন লাচিত বৰফুকনৰ ভাতৃ আছিল। ৰাজকীয় পৰিয়ালত জন্মগ্ৰহণ কৰাৰ বাবে লাচিত বৰফুকনে সামৰিক আৰু প্ৰশাসনিক দুয়োটা শিক্ষাই গ্ৰহণ কৰিব লগা হৈছিল। লাচিতে কৰ্তব্যপৰায়ণতা, কৰ্মনিষ্ঠা, সততা আদি গুণসমূহ নিজ পিতৃৰ পৰাই আহৰণ কৰিছিল। লাচিত বৰফুকন সৰুৰে পৰা সামৰিক আৰু